ঈশ্বৰৰ প্ৰশংসা হওক। পিতাই আৰু গৰুমাৰ চৰণ সেৱা জনাই মই যোৱা দেওবাৰে মই আহিব পৰা নাছিলোঁ। আমাৰ আগদিনাখন ৰাতি মই সপোনত দেখিছোঁ, ৰাতিপুৱা 3টা বজাত প্ৰাৰ্থনা কৰি মই শুইছোঁ, তেতিয়া দেখিছোঁ পিতাই একদম থিয় হৈ যীশু প্ৰভুৰ নিচিনা লাগিছে, খুব দেখিছোঁ, কিন্তু মাতটো একদম পিতাই মাত। মোক দুবাৰ সুধিছে যে আজি বিৰাট ডাঙৰ আশীৰ্বাদ আহিছে, তুমি নোযোৱা নেকি এনেকৈ কৈছে। তাৰপিছত মই মানে তেতিয়া মোৰ বহুত দুখ লাগিছে। মই তেতিয়া পিতাই মই এতিয়া কৈছোঁ মই আজি যাব নোৱাৰিম। আকৌ এবাৰ সুধিছে তুমি আজি নোযোৱা নেকি। তাৰপিছত মোৰ মানে আমাৰ নামৰূপ মণ্ডলীৰ দুগৰাকী মানে নতুন মানুহ অহা কথা আছিলে। আমাৰ মণ্ডলী যোনে চলাই বৰ্ণালী বাইদেউ নাছিলে, বৰ্ণালী বাইদেউ নথকাৰ কাৰণে আমাক ক'লে তোমালোকে থাকিবা, নতুন মানুহ আহিলে তোমালোকে চাবা। সেই মানুহগৰাকীয়ে যেতিয়া ফোন কৰিলে, ফোন কৰাৰ লগে লগে তেতিয়া মানে মই আহিব মানে তেওঁলোক আহিম বুলি কোৱা দেখি মই মানে আহিব নোৱাৰিলোঁ। আহিব নোৱাৰাৰ কাৰণে মই ৰাতিপুৱা ৰীণা বাইদেউক ফোন কৰি কৈছোঁ যে আজি পিতাই সপোনত দেখিছিলোঁ বিৰাট ডাঙৰ আশীৰ্বাদ আহিছে বুলি কৈছে, মই যাব নোৱাৰোঁ, তই যা এনেকৈ বুলি কৈছোঁ। বাইদেউ খুব মানে দুখ কৰিছে, তই সিহঁতক আকৌ এবাৰ সুধছোন, সিহঁতি যাব পাৰে, সিহঁতি আহেনে নাহে তই আকৌ সুধ বুলি কৈছে। তাৰপিছত মই সিহঁতক আকৌ ফোন কৰি সুধিছোঁ তোমালোকে আজি আহিবানে। তেতিয়া সিহঁতি কৈছে আমি যাম বাইদেউ। তেতিয়া মানে মই মানুহজনকো কৈছোঁ আজি আমি যাব নোৱাৰোঁ বুলি কৈছোঁ। আৰু মই এওঁৰ ওচৰত খুব দুখ কৰিছোঁ। এওঁ কৈছে যাওঁগৈ নহ'লে ব'লা এনেকৈ বুলিও কৈছে এবাৰ। তাৰপিছত মই নহয় ছোৱালীকেইজনী আহিব যে নাযাওঁ। তেতিয়া এওঁ কৈছে দিয়া হ'ব আমি ইয়াতে প্ৰাৰ্থনা কৰিম বুলি কৈছে। সেয়ে মোৰ ভাগ্য।